সমূহ অসমবাসী ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আজি গণশিল্পী মঘাই ওজাৰ পবিত্ৰ ভূমিত আমি উপস্থিত আছোঁ। আৰু পৰম্পৰা অনুসৰি নাওশলীয়াবাসীয়ে বিগত বহু বছৰ ধৰি দিন ভাওনা অনুষ্ঠিত কৰি আহিছে। গুৰুজনা অপূৰ্ব সৃষ্টিৰ আজি ভাওনা ইতিমধ্যে নৱপ্ৰজন্মই বহু কণ কণ শিশু শিল্পীয়ে আজি অভিনয় কৰিব নাওশলীয়া গাঁৱত আজি বিশেষ মঞ্চটিত। বিগত বহু বছৰ দিন ভাওনা অনুষ্ঠিত কৰি আহিছে নাওশলীয়া গাঁওবাসী ৰাইজে। আৰু এটা খুব ভাল খবৰ যে নৱপ্ৰজন্মৰ বহু শিশু শিল্পীয়ে ইয়াত অভিনয় কৰিব। আমি পোনে পোনে মঘাই ওজা গণশিল্পী মঘাই ওজাৰ পবিত্ৰ ভূমিত আমি উপস্থিত হলোহি যে সেইসকল শিশুসকলৰ আমি অভিনয় কিছু আমি দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি শিশু শিল্পীসকলৰ কিছু অভিনয় চাই লওঁ।
প্ৰিয় দৰ্শক পোহৰে বেটৰ দৰ্শক আমি দেখাইছোঁ যে হৈছে শিশু শিল্পী যিসকল শিশু শিল্পীয়ে আজি দিন ভাওনাত অভিনয় কৰিব আমি যথেষ্ট উৎসাহিত হৈছোঁ যে আমাৰ শিশুসকলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি আজি ভাওনাক নিজক শিকিছে আৰু আনকো তেওঁলোকে অভিনয় কৰি দেখুৱাইছে দেখিছে যে খুব সুন্দৰভাৱে শিশুসকল আছে বয়স যদি যথেষ্ট কম আমি যদি তেওঁলোকৰ কথা জানো তেনে বয়স যথেষ্ট কম আৰু তোমাৰ নামটো নামটো অঞ্চুমান বৰা অঞ্চুমান বৰা কি লৈছা তুমি দৈত্য দৈত্য লৈছা আৰু তোমাৰ নামটো বৰা কি লৈছা তুমি দৈত্য বঢ়িয়া আৰু তোমাৰ নামটো নমস্কাৰ নাম শ্ৰী নিবিৰ আকাশ বৰা তুমি কি দৈত্য লৈছা আগতে লৈছা নে ভাও তুমি আগতে লৈছো লৈছা বঢ়িয়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম নিবিৰপতি বৰা হয় প্ৰিয় দৰ্শক এইসকলৰ কান্ধতেই আমি যদি চাওঁ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আজি ভাওনা ভৱিষ্যতৰ এটা প্ৰজন্ম বুলি ক'ব পাৰোঁ এইসকলক উৎসাহিত কৰিব লাগিব আমি সেইবাবে আমি যদি মঘাই ওজাৰ পবিত্ৰ ভূমিত আমি উপস্থিত আছোঁ যে এইসকল নৱপ্ৰজন্মৰ যুৱকসকলৰ মাজত আছোঁ যে গুৰুজনাৰ অপূৰ্ব সৃষ্টি আজি ভাওনাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয়ভাৱে সেৱা আগবঢ়াব আৰু পুনৰবাৰ আমি দেখাম বহুকেইজন শিল্পী আছে কলাকুলি আছে তেখেতসকলৰ মনৰ অনুভৱ আমি জনাবলৈ চেষ্টা কৰিম আমাৰ লগত আৰু এজন শিশু শিল্পী আছে যথেষ্ট ভাল লাগিছে আজিৰ এই বিশেষ অনুষ্ঠানটোৰ পৰা মই যথেষ্ট উৎসাহিত হৈছোঁ যে এইসকল নৱপ্ৰজন্মই অনাগত দিনৰ ভৱিষ্যতৰ ভাওনা জগতৰ একোজন জনপ্ৰিয় শিল্পী হ'ব আমি নিশ্চিতভাৱে ক'ব পাৰোঁ পোনপ্ৰথমে তোমাৰ নামটো ভৈৰৱ বৰা ভৈৰৱ বৰা ভৈৰৱে আগতে অভিনয় কৰিছা নে কৰিছা কিমানবাৰ কৰিছা কৰিলোঁ কৰি আছা আজি তুমি কোনটো চৰিত্ৰ অভিনয় কৰিছা আজি ইন্দ্ৰ 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 অকণমান যদি বচন হয় সংলাপ অকণ কৈ দিয়া দেৱগত যদিও জন্মধলি ঋষিৰ অসমত
কিন্তু লাভ কৰিলে চৰ কাপোৰ নিষ্ভাগ্য বলে বহুত বহুত ধন্যবাদ এইগৰাকী চাওক আপোনালোকে নৱপ্ৰজন্মৰ এগৰাকী সন্মানী ছাত্ৰী যিগৰাকীয়ে দিন ভাওনাত অভিনয় কৰিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নন্দিনী বৰা নন্দিনী বৰা তুমি কোনটো চৰিত্ৰ লৈছা আজি মই ছায়া ছায়া লৈছা তুমি ভাওনা কেতিয়াৰ পৰা কৰি আছা মই ভাওনা 4 পৰা কৰিছো সৰুৰ পৰা কৰিছা তুমি ছায়া চৰিত্ৰটো লৈছা ন অকণমান সংলাপ এটা কোৱাচোন হা সংলাপ এটা কৈ দিয়া মই পোহনীয়া কম নাথ সকলোতে কম সবিশেষ কিন্তু কৰিছো প্ৰাৰ্থনা নাথ শুনি মোৰ যাতনা দাৰুণ প্ৰলয়ৰ মূৰ্তি যেন নকৰে ধাৰণ আচলতে এইসকলে হৈছে ভৱিষ্যত অসমৰ কলা সংস্কৃতিৰ সম্পদ বুলি ক'ব পাৰোঁ এইসকল ছাত্ৰ ছাত্ৰীক আমি উৎসাহিত কৰিব লাগিব সেইবাবে আমি পোহৰ লাইব্ৰেৰীত আহি বিশেষভাৱে নাওখলীয়া গাঁওবাসীত আজি উপস্থিত হ'লৈ তেওঁৰ লগত আপুনি তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী তন্ময় বৰা হয় তুমি কেতিয়াৰ পৰা লৈছা ভাও কেতিয়াৰ পৰা লৈছা মই দুবাৰ লৈছো 2023 চনত হয় এবাৰ এতিয়া ৰাতি ভাওনা হয় নহয় জানো তোমালোকে নিজেও দেখিছা বা নিজে চাবলৈ গৈছা দিনত ভাওনা হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে তুমি আকৌ সংলাপ এটা কৈ দিয়া হা সংলাপ এটা কৈ দিয়া কিবৰ সূৰ্য দেৱতা ভক্তৰ অধীন মই মোৰ ভক্তগণৰ ওপৰত প্ৰহাৰ কৰাৰ ফল ভঞ্জীৱৰ হেতু প্ৰস্তুত হোৱা মৃত্যু তোমাৰ জানিবা নিশ্চয় বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু এজন আছে আচলতে অনুৰাগ কাশ্যপ নহয় জানো অনুৰাগ কাশ্যপ আমি যদি কওঁ যে ভাওনা জগতৰ এজন চিনাকি মুখ বুলি কওঁ শিশু শিল্পী ইতিমধ্যে বহুকেইটা পুৰস্কাৰ লাভ কৰিছে অসমৰ বিভিন্ন প্ৰান্তত ভাওনা কৰি আহিছে আৰু অনুৰাগে এইবাৰ ইয়াত ভাওনা লৈছে ভাও অভিনয় কৰিব অনুৰাগে এইবাৰ কোনটো চৰিত্ৰত অভিনয় কৰিবা মই শনি চৰিত্ৰটো ৰূপায়ণ কৰিম কেনেকুৱা লাগে যে ভাওনাসমূহ তোমালোকে নিজে লৈছা মঞ্চস্থ কৰিছা ৰাইজবোৰ হাজাৰ হাজাৰ ৰাইজ উপস্থিত আছে কেনেকুৱা লাগিছে ভাল লাগে ভাল লাগে মনটো ভাল লাগে হয় তুমি বহুকেইটা বঁটা লাভ কৰিছা পুৰস্কাৰ লাভ কৰিছা তোমাৰ খুব সাৱলীল অভিনয়ৰ বাবে নহয় জানো কি ক'বা এই মুহূৰ্তত ভাল পাইছো হয় আজি অকণমান তুমি সংলাপ যদি কোৱা আচৰিত মাতৃয়ে কয় মোক বৈচিত্ৰ্যময় এই সংসাৰ আছে হেনো দেৱ দেৱী দানৱসুৰ গন্ধৰ্ব কিন্নৰ কিন্তু অত দিনৰে পৰা দেখি আহিছো চৌপাশে অন্ধকাৰ কেৱল সংগী ৰূপে লাভ কৰিছো কাকপক্ষীগণ এইয়াতো নহয় বৈচিত্ৰ্যময় জগত এই বাহিৰৰ অন্ধকূপ ভেদি পৰিধিলৈ যাওঁ বুলি ভাবিলেই মনতে ভাগি উঠে জননীৰ কাতৰে সমিধান ধন্যবাদ বহুত বহুত ধন্যবাদ দিছোঁ আমি যদি কওঁ এজাক শিশু আচলতে আজিৰ সময়ত ব্যস্ত হৈ আছে বিভিন্ন সময়ত আচলতে মোবাইলত গেম খেলাই হওক বিভিন্ন ধৰণে ব্যস্ত হৈ আছে কিন্তু এইসকল শিশুৱে অসমৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আজি ভাওনাক জীয়াই ৰখাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইতিমধ্যে আমি পবিত্ৰ গণশিল্পী মঘাই ওজাৰ পবিত্ৰ ভূমিত আমি উপস্থিত আছোঁ আৰু পুনৰবাৰ কৈছোঁ যে নৱপ্ৰজন্মৰ বহু শিশু শিল্পীয়ে আজিৰ এই নাওখলীয়া গাঁৱৰ বৌৰা নামঘৰত ইতিমধ্যে অভিনয় কৰিছে এখন বিশেষ ভাওনা আৰু উদ্যোক্তাসকলে প্ৰায় বিগত বহু বছৰ ধৰি এনেদৰে দিন ভাওনা অনুষ্ঠিত কৰি আহিছে আৰু এটা লোকবিশ্বাস আছে যে ভাওনাখন যদি দিন ভাওনা অনুষ্ঠিত নহয় নিশ্চিতভাৱে তেখেতসকলৰ পৰা আমি জানিম যে কিছু অসুবিধাৰ সৃষ্টি হয় বুলি গাঁওবাসীয়ে ক'ব বিচাৰিছে আৰু এইমতে মূল উদ্যোক্তাসকল আছে যিসকল উদ্যোক্তাই নৱপ্ৰজন্মৰ বহু শিশু শিল্পীক ভাওনা জগতৰ গুৰুজনাৰ পূৰ্ব সৃষ্টি আজি ভাওনাৰ ক্ষেত্ৰত বিশেষভাৱে আগবাঢ়ি যোৱাৰ সহায় সহযোগিতা আগবঢ়াইছে উদ্যোক্তাসকল আছে জীৱনদা আছে আৰু সকলোৱে আছে প্ৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি আকৌ খুব সুন্দৰ ছবি আজি ভোগালী বিহু আৰু ভোগালী বিহুৰ এই দিনটোত দিন ভাওনা অনুষ্ঠিত কৰা হৈছে আৰু বিশেষভাৱে শিশু শিল্পীসকলক লৈ এই মুহূৰ্তত কি ক'ব আমাৰ ভোগালী বিহুৰ দিনাখনে আমাৰ দিন ভাওনাখন অনুষ্ঠিত কৰা হয় গাঁৱৰ কণ কণ শিশুৰ দ্বাৰা অনুষ্ঠিত হৈ আছে প্ৰায় 85 বছৰ মানে 85 বছৰ ওচৰা-ওচৰি হ'ল সকলো কণ কণ ছাত্ৰ ছাত্ৰী আমাৰ আছে যিখিনি আমাৰ ইয়াৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই আমি ভাওনাখন কৰাওঁ এতিয়া আমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালী আছে তাৰমানে এতিয়া সকলোখিনিয়ে সৰু প্ৰথম শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা আমি কৰাইছোঁ আৰু আপোনাৰ এতিয়া এইদৰে চলিয়ে আছে এইবোৰ আমাৰ ভাওনা ভাগ সুন্দৰ প্ৰশংসনীয় চিন্তা পদক্ষেপ আৰু এটা লোকবিশ্বাসো আছে আপোনালোকে কৈছে যে যদি কিবা কাৰণত মাঘ বিহুত দিন বিহু ভাওনা অনুষ্ঠিত নকৰে কেতিয়াবা হৈছে গাঁওবাসীক বিভিন্নভাৱে বিশৃংখলতাৰ পৰিৱেশ এটা আহিব পাৰে
বা আহিছে বুলি আপোনাক কৈছে কওকচোন। আমাৰ যদি এই ভাওনা ভাগ দিন ভাওনা ভাগ আমি যদি এনেকৈ বাৰ্ষিকভাৱে পাতি পৰম্পৰা চলি আছে তেতিয়া আমি নাপাতোঁ, তেতিয়া আমাৰ মানে বিশৃংখলৰ সৃষ্টি হোৱাৰ মানে সম্ভাৱনা আছেও আৰু আগুৱাই পইচা হৈছেও। কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে? গাঁৱত অকণমান মানে অকৰ্মংগলৰ সৃষ্টি হয়, সেইটো কাৰণে এইটো আমাৰ মানে ভয় ভাৱো আছে। আৰু লগতে আমি এই দিনটোৰ কাৰণে আমি গাঁৱৰ মানে যুৱকবৃন্দ কি মানে গোটেই ৰাইজ মানে একত্ৰিত হৈ আমি মানে পাতিবৰ কাৰণে বহুত হেঁপাহে মানে আগবাঢ়ি এই মানে মেজিৰ দিনাখন দিন ভাওনা ভাগ আমি পাতিবৰ কাৰণে প্ৰস্তুত হওঁ। আচলতে অসমতে যদি চাওঁ, অসমৰ প্ৰেক্ষাপটত নাওখলীয়া গাঁওবাসীৰ যি ঐতিহ্য পৰম্পৰা দিন ভাওনা আচলতে এটা বিৰল দৃশ্য বুলি ক'ব পাৰোঁ। কাৰণ অসমত যদি বিচাৰি চাওঁ যে খুব কম হ'ব এনেধৰণৰ দিন ভাওনা হ'ব, নহয় জানো? কি ক'ব এই সম্পৰ্কত? দিন ভাওনাবিলাক মানে কি হয়, জেনেৰেলি মানে দিন ভাওনা মানে নহয়, গতিকে আমাৰ এইটো মানে গোটেই ৰেকৰ্ডৰ লেখীয়া হৈ আছে। গোটেই মঘাইজাৰ জন্মস্থান হাতীগড় নাওখলীয়া গাঁৱত বহু দূৰলৈকে মানে প্ৰচাৰ হৈছে যে মাঘৰ বিহুৰ দিনাখন দিন ভাওনা ভাগ বহুতে মানে আশাৰে বাট চাই থাকে, আৰু এই দিনাখন আমি মানে এইটো পালন কৰিবই লাগিব। আৰু বিশেষভাৱে দৰ্শকৰ যথেষ্ট সমাগম হৈছে, হাজাৰ হাজাৰ নাট্যপ্ৰেমী, দৰ্শকপ্ৰেমী, ভাওনাপ্ৰেমী ৰাইজ আহিছে, নহয় জানো? ভাওনাপ্ৰেমী আছে, আৰু আমাৰ মানে যদিও কণ মানে শিশুৱে মানে ভাও অভিনয় কৰিছে, তেওঁলোকৰ মাজত কিছুমানে মানে আপোনাৰ বেলেগ বেলেগ মানে জিলাতো মানে অভিনয় কৰিছে, আৰু তাৰ মানে হেৰি গতিকে তেওঁলোকে তাৰ পৰা স্থান লাভ কৰিছে। আচলতে ভাওনা জগতৰ বাবে শিল্পীসকলক এখন মঞ্চ দিয়া হৈছে। হয়, বহু শিল্পীয়ে অসমৰ প্ৰেক্ষাপটত অভিনয় কৰিছে, কি ক'ব? হয়, আজিৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ইয়াত আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালী আছে ইয়াত, আৰু তেখেতলোকৰ যিখিনি প্ৰতিভা, এই প্ৰতিভাখিনি আমাৰ ইয়াৰ পৰাই মানে সৃষ্টি হৈছে, বা আমি শিকাবলৈ চেষ্টা কৰোঁ। যথেষ্টখিনি আমি শিকাইছোঁ তেখেতলোকক, আৰু আপোনাৰ তেনেকৈ আগবাঢ়ি গৈছে আৰু আগবঢ়াই নি থাকিম আমি তেনেকৈ। বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু এনেদৰে পৰম্পৰাগত আপোনাৰ উন্নত থাকক আৰু দিন ভাওনা নিশ্চয় কৰি যাওক। আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। বিশেষভাৱে হাতীগড় নাওখলীয়া গাঁৱত আমি উপস্থিত হ'লোহি। আমি যদি কওঁ যে মঘাই ওজাৰ পবিত্ৰ ভূমি, আৰু এই পবিত্ৰ ভূমিতেই প্ৰায় বিগত বহুত দশক জুৰি দিন ভাওনা অনুষ্ঠিত কৰি আহিছে, আৰু এনেদৰে আমি শিশুসকলক দেখা পাওঁ দিন ভাওনাত। এইসকলে হৈছে দেশৰ ভৱিষ্যত, দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম বুলি ক'ব পাৰোঁ, সাংস্কৃতিক ক্ষেত্ৰখনৰ নতুন প্ৰজন্মৰ শিল্পী বুলি ক'ব পাৰোঁ। এই মুহূৰ্তত আমি পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। বিশেষভাৱে আজিৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে। ধন্যবাদ।